হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ যিবোৰ ষ্টুডেণ্ট আছা, ইটছ এণ্ড এভৰি ষ্টুডেণ্ট ভালকৈ কথাখিনি শুনিবা। আৰু যিসকলে এতিয়ালৈকে পে'মেণ্ট পোৱা নাই, ফাৰ্ষ্ট পে'মেণ্টটো পোৱা নাই, কিবা প্ৰব্লেম হ'ব পাৰে বা হৈছে, মই লাইভ আহোঁতে বহুতে কমেণ্ট কৰে, দাদা মই এতিয়ালৈকে পে'মেণ্ট পোৱা নাই। চ' প্লিজ ভালকৈ কথাখিনি শুনিবা। চ' ফাৰ্ষ্ট অফ অল কথা, যিসকলে পে'মেণ্ট পোৱা নাই ভালকৈ শুনিবা। তোমালোকে NSP যিটো নাম্বাৰ আছে 01 NSP পৰ্টেলত যায়, হেল্প ডেস্কত নাম্বাৰ আছে, সেই নাম্বাৰত কল কৰি থাকিবা। এগেইন এণ্ড কল কৰি থাকিবা। তেতিয়াহে তোমাৰ নামৰ প্ৰব্লেমৰ বা কমপ্লেইন ৰেজিষ্ট্ৰেশ্যন হ'ব। যেতিয়া তুমি এগেইন এণ্ড এগেইন ক'বা যে মোৰ পে'মেণ্ট হোৱা নাই, চবেই পাইছে, তেতিয়া সিহঁতে এটা বা যিবোৰ কাষ্টমাৰ কেয়াৰত নাম্বাৰ থাকে, মানে মানুহ থাকে যিকেইজন, সিহঁতে এটা কমপ্লেইন ৰেজিষ্টাৰ কৰিব। আদাৰৱাইজ এনেই উল্টা পুল্টা বকি ৰিপ্লাই দি দিয়ে। বাট তোমালোকে এগেইন এণ্ড এগেইন কমপ্লেইন কৰিবা। আৰু যিবোৰ ষ্টুডেণ্টে পইচা পোৱা নাই এতিয়ালৈকে, প্লিজ কমেণ্টত জনাবা যে কিমানজনে পোৱা নাই, বা মই এটা কমেণ্ট কৰি দিম, তাতে তুমি কমেণ্ট কৰিলে হ'ল। মোৰ কমেণ্টত কমেণ্ট কৰি দিবা যে কিমানজনে পোৱা নাই, মই গম পাই থাকিম মানে। অ'কে, চ' তোমালোকৰ কাম হ'ল NSPত কল কৰা আৰু PFMSত কল কৰা। আৰু লগতে তোমাৰ এটা বস্তু হ'ব পাৰে যে তোমাৰ বেংকৰ কাৰণে বা বেংক চিডেড বা বেংকৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা হ'ব পাৰে। চ' তুমি বেংকৰ প্ৰব্লেমটো বা বেংকৰ লগত চিডেড হৈ আছে নে নাই, বা চব লিংক হৈ আছে নে নাই, বেংকৰ লগত তোমাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ আছে নে নাই, সেইবোৰ চেক কৰাটো তোমাৰ দায়িত্ব। চ' যিবোৰ ষ্টুডেণ্টে পোৱা নাই NSPত কল কৰা, তাৰে বাহিৰে আৰু একো উপায় নাই। বা যদি মাৰা UGC হেল্প ডেস্ক বা মিনিষ্ট্ৰী নাম্বাৰ, তাতে এটা লিষ্টটো আহে, সেই নাম্বাৰত কল কৰিলে মই চেক কৰিছোঁ, বাট কল নালাগে মষ্ট প্ৰবেবলি, মানে কল নালাগে। বাট তোমালোকে NSPত কল কৰা, একদম বাৰে বাৰে কল কৰি থাকা, তাৰপিছত চলিউশ্যন হ'বই। মানে মোৰ ফ্ৰেণ্ডৰ যোৱা বছৰৰ আগৰ বছৰ মোৰ ফ্ৰেণ্ড এজনৰ হৈছিল, সি বাৰে বাৰে কল কৰাৰ পিছতহে তাক পে'মেণ্টটো ক্লিয়াৰ কৰিছে বা প্ৰব্লেমটো ঠিক হৈছে। তাৰ বেংকৰ প্ৰব্লেম আছিল ঠিকে বাৰু, বাট সি বাৰে বাৰে কল কৰাৰ পিছত, আৰু ময়ো কল কৰি দিছোঁ। অ'কে, চ' NSPত বাৰে বাৰে কল কৰা, 100% ঠিক হ'ব বুলি মই আশা ৰাখিছোঁ, বা হ'ব। আৰু পাৰিলে তাতে মিনিষ্ট্ৰীৰ কোন মিনিষ্ট্ৰীৰ আণ্ডাৰত আছে, বা নডেল অফিচাৰৰ যিটো মানে ষ্টেট লেভেলৰ নডেল অফিচাৰৰ নাম্বাৰো আছে, তোমালোকে NSP পৰ্টেলত পাবা, তাতেও তোমালোকে কণ্টেক্ট কৰিব পাৰা, নাইবা ইমেইলো কৰিব পাৰা। তাতে যিটো হেল্প ডেস্কত ফোন নাম্বাৰটো আছেই, আৰু ইমেইলো আছে, সেই ইমেইলতো ইমেইল কৰিব পাৰা তোমালোকে। চ' এইখিনি গেল। আৰু যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট পে'মেণ্ট পাইছা, কংগ্ৰেচুলেশ্যন। মই আগতেও দিছোঁ, এতিয়াও দিওঁ, কংগ্ৰেচুলেশ্যন। এণ্ড বহুতে সুধি থাকে, লাইভ আহিলেই সুধি থাকে যে দাদা ৰিনিউৱেল পে'মেণ্ট কেতিয়া পাম। তোমালোকে ৰিনিউৱেল কৰিছা, বাট লাষ্ট ডেট এতিয়ালৈকে শেষ হোৱা নাই। লাষ্ট ডেট 30 নৱেম্বৰ আছে, তাৰে পিছত 15 দিন ইনষ্টিটিউট ভেৰিফিকেশ্যন আছে, তাৰে পিছৰ 15 দিন ষ্টেট লেভেল ভেৰিফিকেশ্যন আছে। চ' ডিচেম্বৰ 31 তাৰিখলৈকে একো পে'মেণ্ট নিদিয়ে ঈশানোদয়ে, মানে যিকেইটা ৰিনিউৱেলৰ কথা কৈছা। চ' তাৰে পিছত উইথিন 6 মান্থ চাৰ্কেলত তোমালোকে পে'মেণ্ট পাবা। মানে যোৱা বছৰ দেখা গৈছে, তাৰে আগৰ বছৰ দেখা গৈছে, এপ্ৰিল মাহত পে'মেণ্ট দিছে। ঈশানোদয়ৰ ৰিনিউৱেল পে'মেণ্ট এপ্ৰিল মাহত দিছে, এপ্ৰিল মাহত যোৱা বছৰ দিছে। তোমালোকৰ যিবোৰ ছিনিয়ৰতকৈ ছিনিয়ৰ, তোমালোকে মানে ছিনিয়ৰ বা ছিনিয়ৰতকৈ ছিনিয়ৰ, মানে 2 বেচ 1 বেচ, সিহঁতক এপ্ৰিল মাহত ৰিনিউৱেলৰ পইচা দিছে। চ' তোমালোকেও সেই টাইমতে পাই যাবা, উইথিন 6 মান্থ। লাষ্ট ডেট 31 ডিচেম্বৰ লাষ্ট ডেট, মানে ষ্টেট লেভেল ভেৰিফিকেশ্যনৰ আৰু ইনষ্টিটিউটৰ 15 ডিচেম্বৰ, আৰু লাষ্ট এপ্লাই 30 নৱেম্বৰ। চ' আৰু এক্সটেণ্ড হ'ব পাৰে, নৰ্মেল কথা, এক্সটেণ্ড হোৱাটো হয়ে। তাৰে পিছত যেতিয়া লাষ্ট ডেট খতম হৈ যাব, খতম হৈ যোৱাৰ পিছত 6 মান্থৰ চাৰ্কেল পিৰিয়ডত মানে তোমালোকে ৰিনিউৱেল পে'মেণ্ট পাবা। চ' যিকেইটা পইচা পাইছা ৰিনিউৱেল পে'মেণ্টো পাবা। ইনষ্টিটিউট হৈ গৈছে তোমালোকৰ, ষ্টেটো হৈ গৈছে বা হৈ যাব। ষ্টেট লেভেলৰ 31 ডিচেম্বৰলৈকে টাইম আছে, বিন্দাছ থাকা, চবৰে হৈ যাব। ৰিনিউৱেল বা নতুন বা ফ্ৰেছ এপ্লিকেণ্ট যদি ষ্টেট হোৱা নাই, টেনশ্যন ল'ব লগা একো নাই, এজ চুন এজ পচিবল হৈ যাব। কাৰণ জাষ্ট ষ্টাৰ্টহে কৰিছে, ষ্টেট লেভেলৰ ভেৰিফিকেশ্যন জাষ্ট ষ্টাৰ্ট কৰিছে। বহুত ষ্টুডেণ্ট লাহে লাহে কৰি থাকিব। চ' এইখিনি বুজি লোৱা, বহুত ষ্টুডেণ্ট লাহে লাহে কৰি থাকিব, বা এইখন চিৰিয়েল ৱাইজ প্ৰথমত যোনে কৰিছে সিহঁতক কৰিলে, বা নাম্বাৰ ৱাইজ সেনেকৈ এপ্লিকেশ্যন নাম্বাৰ ৱাইজ কৰি আছে। চ' 31 ডিচেম্বৰলৈকে ষ্টেট লেভেলৰ ভেৰিফিকেশ্যনৰ লাষ্ট ডেট মিনিষ্ট্ৰীয়ে কৰিব। আৰু যিসকলে
পে'মেণ্ট পোৱা নাই কমেণ্ট কৰিবা লগতে তোমালোকে NSPত কল কৰি থাকা এভৰিডে কল কৰা এভৰিডে দিনত লাগিলে দুবাৰকৈ কল কৰা অ'কে তাৰে বাহিৰে আৰু বেলেগ উপায় নাই আৰু ইমেইল কৰা ইমেইলো আছে তাতে হেল্প ডেস্কত ইমেইলো আছে ইমেইলো কৰা যে তোমাৰ এপ্লিকেশ্যন নাম্বাৰ OTR নাম্বাৰ এনেকুৱা তাৰপিছত তুমি এতিয়ালৈকে পে'মেণ্ট পোৱা নাই ইনক্লুড কৰি দিবা নাম OTR নাম্বাৰ ইমেইল যে দিবা ইমেইলত ইনক্লুড কৰি দিবা নেম OTR নাম্বাৰ তাৰপিছত এপ্লিকেশ্যন নাম্বাৰ এইবোৰ ইনক্লুড কৰি দিলেহে মানে তোমাৰ মানে যিটো প্ৰব্লেম সেইটো সিহঁতে একশ্যন ল'ব তাৰপিছত একশ্যন লৈ তোমাৰ প্ৰব্লেমটো সলিউশ্যন কৰি দিব অ'কে চ' এইখিনি আছিল ভিডিঅ'টো চ' প্লিজ ইমেইল কৰা ফোন কৰা এণ্ড ৰিনিউৱেলকেইটা বিন্দাছ থাকা ৰিনিউৱেলৰ পে'মেণ্ট 6 মান্থ পিৰিয়ডত পাই যাবা অ'কে আৰু যিকেইটা পইচা পাইছিলা পাৰ্টিটো দিবা থেংক ইউ ছুপাৰ ছেট অন আছে বহুত এনেই কৈছোঁ দেই আৰু এটা কথা কি যি LIC স্কলাৰশ্বিপৰ ৰিগাৰ্ডিং এটা পে'মেণ্ট তোমালোকে ফাৰ্ষ্ট পে'মেণ্ট পাইছা আৰু এটা পে'মেণ্ট কেতিয়া পাবা সেইটোৰ ভিডিঅ' মই দি আছোঁ চ' পাৰ্টি হ'ব লাগে থেংক ইউ